মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক মূল্যবোধ শিক্ষা পাঠটিৰ পাঠভিত্তিক আৰু কিছু অতিৰিক্ত প্ৰশ্ন উত্তৰ দিবলৈ ওলাইছোঁ। ইতিমধ্যে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে তোমালোকৰ 30% পাঠ্যক্ৰম হ্ৰাস কৰিব। গতিকে কোনবোৰ পাঠ্যক্ৰম লাগে বা নালাগে সেই সম্পৰ্কে 30 আগষ্টৰ ভিতৰত আমাক জনাব। তথাপিও এইখিনি প্ৰস্তুত কৰা হোৱাৰ কাৰণে তোমালোকৰ উদ্দেশ্যে আগবঢ়ালোঁ। ভাৰতবৰ্ষৰ প্ৰাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ কি আছিল? ভাৰতবৰ্ষৰ প্ৰাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ হৈছে মূল্যবোধ। এইটো 2018 চনত অহা প্ৰশ্ন। প্ৰথম অৱস্থাত মূল্য শব্দটো কি উদ্দেশ্যে ব্যৱহাৰ কৰা হৈছিল? উত্তৰটো হ'ব অৰ্থনৈতিক উদ্দেশ্যত। ইয়াৰ পিছৰ প্ৰশ্ন, নৈতিক শব্দটোৰ ইংৰাজী প্ৰতিশব্দ মৰেল শব্দটোৰ উৎপত্তি কোন ভাষাৰ পৰা হৈছে? উত্তৰটো হ'ব লেটিন ভাষাৰ পৰা। প্ৰশ্ন, মহৰ্ষি টলষ্টয়ৰ মতে সৌন্দৰ্যবোধ কি? উত্তৰ, মহৰ্ষি টলষ্টয়ৰ মতে সৌন্দৰ্যবোধ নিৰ্ভৰ কৰে ব্যক্তিৰ নিজস্ব গ্ৰহণযোগ্য ক্ষমতাৰ ওপৰত। তেওঁৰ মতে সৌন্দৰ্যবোধ বস্তুনিষ্ঠ নহয়, ব্যক্তিনিষ্ঠহে। ইয়াৰ পিছৰ প্ৰশ্ন, ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা শিক্ষণ পৰিষদে কিমানটা মূল্যবোধ চিনাক্ত কৰিছে? ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা পৰিষদে মুঠ 84 বিধ মূল্যবোধ চিনাক্ত কৰিছে। ইয়াৰ পিছৰ প্ৰশ্ন, ব্যক্তিয়ে মূল্যবোধ কিহৰ পৰা আয়ত্ত কৰে? এইটো 2013 আৰু 2015 চনত অহা প্ৰশ্ন। ব্যক্তিয়ে শিক্ষা আৰু সামাজিক পৰিৱেশৰ পৰা মূল্যবোধ আহৰণ কৰে। ইয়াৰ পিছৰ প্ৰশ্ন, লেটিন ভাষাৰ মৰিজ শব্দটোৰ অৰ্থ কি? এইটো 2014 আৰু 16 চনত আহিছিল। মৰিজ শব্দটোৰ অৰ্থ হৈছে আচাৰ ব্যৱহাৰ আৰু লোকাচাৰ। ইয়াৰ পিছৰ প্ৰশ্ন, নৈতিক শব্দটো ইংৰাজী প্ৰতিশব্দ কি? এইটো 2015 চনত আহিছিল। এইটো হৈছে মৰেল। ইয়াৰ পিছৰ প্ৰশ্ন, ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা পৰিষদে কোন চনত 84 বিধ মূল্যবোধ চিনাক্ত কৰিছিল? এইটো 2016 চনত অহা প্ৰশ্ন। 1979 চনত। ইয়াৰ পিছৰ প্ৰশ্ন, মুখ্য বুলিলে কি বুজা? এইটো 2017 চনত আহিছিল। মুখ্য শব্দৰ অৰ্থ হৈছে মুক্তি। মানুহৰ জীৱনৰ চৰম উদ্দেশ্য লাভৰ উপায়েই হৈছে মুখ্য। ইয়াৰ পিছৰ প্ৰশ্ন, আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে মূল্যবোধ কেইটা আৰু কি কি? উত্তৰটো হ'ব আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে মূল্যবোধ 3টা। সেইকেইটা হ'ল সত্যম শিৱম সুন্দৰম। ভাৰতীয় দৰ্শনে মূল্যবোধক কেইটা শ্ৰেণীত ভাগ কৰিছে আৰু কি কি? উত্তৰ হ'ব 4টা শ্ৰেণীত। সেইকেইটা হৈছে ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ। প্ৰকৃততে মূল্যবোধ কি দৃষ্টিকোণৰ পৰা বিচাৰ কৰা হয়? মূল্যবোধক প্ৰকৃততে সামাজিক দৃষ্টিকোণৰ পৰা বিচাৰ কৰা হয়। ইয়াৰ পিছৰ প্ৰশ্ন, মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ কেইটা আচৰণৰ কথা চিনাক্ত কৰিছে আৰু সেইকেইটা কি কি? এইটো 2012 চনত আহিছিল। মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে অধ্যয়ন চলাই 4টা বিশেষ আচৰণৰ কথা চিনাক্ত কৰিছে। সেইকেইটা হৈছে যুক্তিনিষ্ঠতা, পৰোপকাৰিতা, দায়িত্ববোধ আৰু নৈতিক স্বতন্ত্ৰতা। বৰ্তমান সমাজত মূল্যবোধ শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে চমু আলোচনা আগবঢ়োৱা। 2010 চনত আহিছিল। বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগ, গতিকে প্ৰযুক্তিবিদ্যাৰ বিকাশ আৰু পশ্চিমীয়া সংস্কৃতিৰ প্ৰভাৱত মূল্যবোধৰ অৱক্ষয় ঘটিছে। আনহাতে বিভিন্ন আৰ্থ-সামাজিক আৰু সাংস্কৃতিক পৰিৱেশৰ পৰা অহা ল'ৰা-ছোৱালীবোৰৰ মূল্যবোধ সুকীয়া সুকীয়া। শিক্ষাৰ উদ্দেশ্য হৈছে মূল্যবোধ সৃষ্টি কৰা। গতিকে মূল্যবোধ শিক্ষাৰ জৰিয়তে প্ৰকৃত জীৱন নিৰ্বাহৰ পদ্ধতি আয়ত্ত কৰিব পাৰে। সেয়েহে মূল্যবোধ শিক্ষাৰ প্ৰয়োজনীয়তা অতি বেছি। ইয়াৰ পিছৰ প্ৰশ্ন, নন্দনতাত্ত্বিক মূল্যবোধ মানে কি বুজা? 2012 চনত অহা প্ৰশ্ন। উত্তৰ, নন্দন তত্ত্ব হৈছে দৰ্শনৰ এনে এটা শাখা য'ত সৌন্দৰ্যৰ বিষয়ে আলোচনা কৰা হয়। নন্দনতাত্ত্বিক মূল্যবোধ হৈছে সৌন্দৰ্যবোধ। পাৰ্থিৱ বস্তুৰ ক্ষেত্ৰতহে ই প্ৰযোজ্য বুলি কিছু পণ্ডিতে মত ব্যক্ত কৰিলেও মানুহে সকলো ভাল কাম বা ধাৰণাকে যিহেতু মূল্য দিয়ে, সেয়ে অপাৰ্থিৱ জীৱ-জড় সকলোতে নান্দনিক মূল্যবোধ বিচাৰি পোৱা যায়। সৌন্দৰ্যবোধৰ ক্ষেত্ৰত ব্যক্তি বিশেষে দৃষ্টিভংগী সুকীয়া সুকীয়া। মনোযোগক নন্দনতাত্ত্বিক মূল্যবোধৰ চাবিকাঠি সেইকাৰণে বোলা হৈছে। নান্দনিক মূল্যবোধ নিৰ্ভৰ কৰে ব্যক্তিৰ নিজস্ব গ্ৰহণযোগ্য ক্ষমতাৰ ওপৰত, সেয়ে ই ব্যক্তিনিষ্ঠ।
সত্যম শিৱম সুন্দৰমক মানৱ জীৱনৰ তিনিটা চিৰন্তন মূল্যবোধ বুলি কোৱা হয়। ইয়াৰে সুন্দৰৰ মূল্যবোধেই হৈছে নন্দনতাত্ত্বিক মূল্যবোধ। আধ্যাত্মিক মূল্যবোধ মানে কি? 2012 চনত আহিছিল। আধ্যাত্মিক মূল্যবোধ মানে হৈছে ঈশ্বৰ সম্পৰ্কীয় মূল্যবোধ বা আত্মা সম্পৰ্কীয় মূল্যবোধ। ভাৰতীয় দৰ্শনৰ ইতিহাসত আধ্যাত্মিক মূল্যবোধৰ গুৰুত্ব অপৰিসীম। ইয়াতে বস্তুবাদী জগতখনৰ বিপৰীতে মন বা আত্মাৰ বিকাশতহে গুৰুত্ব দিয়া হয়। অহিংসা, ভক্তি, সংযম, উদাৰতা ইত্যাদি সৎগুণে আধ্যাত্মিক বিকাশ ঘটায়। আত্মাৰ বিকাশে মানুহক উচ্চ স্তৰলৈ নিব পাৰে, প্ৰকৃত সুখৰ সন্ধান দিব পাৰে। ইয়াৰ পিছৰ প্ৰশ্ন, প্ৰকৃতিবাদী দাৰ্শনিকসকলৰ মতটি লিখা। এইটো 2014 চনত আহিছিল। প্ৰকৃতিবাদী দাৰ্শনিকসকলে বস্তুবাদী জগতখনত বেছি গুৰুত্ব দিয়ে। তেওঁলোকৰ মতে বস্তু বা প্ৰকৃতিয়েহে বস্তুৰ মূল্য নিৰূপণ কৰে। ইয়াৰ পিছৰ প্ৰশ্ন, কেনেধৰণৰ কামৰ কোনো মূল্য আছে বুলি ক'ব নোৱাৰি। এইটো 2014 আৰু 2015 চনত আহিছিল। ব্যক্তিৰ প্ৰয়োজন পূৰণে যদি আনৰ অপকাৰ কৰে বা আনৰ অনিষ্ট কৰে বা আনৰ জীৱনত ক্ষতি সাধন কৰে, তেনে কাৰ্যৰ কোনো মূল্য আছে বুলি ক'ব নোৱাৰি। ইয়াৰ পিছৰ প্ৰশ্ন, মূল্যবোধে সমাজত প্ৰচলিত কোনবোৰ দিশ সামৰি লয়? 2016 চনত আহিছিল। মূল্যবোধে সমাজত প্ৰচলিত ধৰ্মীয় বিশ্বাস, জীৱন দৰ্শন, নৈতিক আদৰ্শ, ৰাজনৈতিক আদৰ্শ, আচাৰ ব্যৱহাৰ, দৈনন্দিন কাৰ্যাৱলী ইত্যাদি সকলোবোৰ দিশ সামৰি লয়। ইয়াৰ পিছৰ প্ৰশ্ন, সত্যম শিৱম সুন্দৰম কথাষাৰৰ অৰ্থ কি? এইটো 2018 চনত আহিছিল। সত্যম শিৱম সুন্দৰম কথাষাৰৰ অৰ্থ হৈছে নন্দনতাত্ত্বিক সুখ বা আনন্দজনক। ইয়াৰ পিছৰ প্ৰশ্ন, প্ৰকৃততে মূল্যবোধক কি দৃষ্টিকোণৰ পৰা বিচাৰ কৰা হয়? উত্তৰটো হ'ব সামাজিক দৃষ্টিকোণৰ পৰা। সহজ অৰ্থত মূল্যবোধ মানে কি? এইটো 2018 চনত আহিছিল। সহজ অৰ্থত মূল্যবোধ হৈছে আমাৰ সামাজিক জীৱন সুস্থভাৱে পৰিচালনা কৰিবৰ বাবে, সামাজিক জীৱন নিয়ন্ত্ৰণ কৰাৰ বাবে কিছুমান ৰীতি নীতি আদৰ্শ, যিবোৰ মানুহে শিক্ষণ আৰু সামাজিকীকৰণৰ জৰিয়তে আহৰণ কৰে। ইয়াৰ পিছৰ প্ৰশ্ন, আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে আধ্যাত্মিক মূল্যবোধ মানে কি? আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে ভাৰতৰ সভ্যতা সংস্কৃতি বৈদিক যুগৰ পৰাই উৎকৰ্ষ লাভ কৰি আহিছে আৰু ইয়াতে আধ্যাত্মিক মূল্যবোধৰ স্থান অতি উচ্চ। ই মানুহৰ ধৰ্মীয় মূল্যবোধৰ লগত সম্পৰ্কিত। আদৰ্শবাদী দাৰ্শনিকসকলৰ মতবাদসমূহ আধ্যাত্মিক মূল্যবোধৰ ওপৰত প্ৰতিষ্ঠিত। আধ্যাত্মিক মূল্যবোধে বস্তুবাদী জগতখনৰ ওপৰত গুৰুত্ব নিদিয়ে। তেওঁলোকে মন বা আত্মাৰ বিকাশৰ ওপৰতহে গুৰুত্ব দিয়ে। কাৰণ মন বা আত্মাৰ বিকাশেহে মানুহক উচ্চ স্তৰলৈ লৈ যাব পাৰে, প্ৰকৃত সুখৰ সন্ধান দিব পাৰে। মানুহে মানুহক ভাল পাবলৈ শিকিলেহে অহিংসা, ভক্তি, সংযম, উদাৰতা আদি গুণ বৃদ্ধি হ'লেহে আধ্যাত্মিক মূল্যবোধৰ বিকাশ হ'ব। বৰ্তমান যান্ত্ৰিক সভ্যতাই আধ্যাত্মিক মূল্যবোধৰ গুৰুত্ব কমাই আনিছে। সেয়েহে আদৰ্শবাদী দাৰ্শনিকসকলে মানুহৰ মাজত সৎগুণৰ বিকাশ ঘটাই আধ্যাত্মিক মূল্যবোধৰ বিকাশ সাধন কৰিবলৈ বিচাৰে। গতিকে আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে আধ্যাত্মিক মূল্যবোধ মানে হৈছে মন বা আত্মাৰ বিকাশ, যাৰ জৰিয়তে মানুহে মনৰ প্ৰকৃত সুখ লাভ কৰিব পাৰে, মানুহৰ আভ্যন্তৰীণ সৎগুণৰ বিকাশ ঘটাব পাৰে। ইয়াৰ পিছৰ প্ৰশ্ন, নন্দনতাত্ত্বিক মূল্যবোধে কি কি বিষয় সামৰি লয়? চমুকৈ আলোচনা কৰা। নন্দন তত্ত্ব হৈছে সৌন্দৰ্যৰ স্বৰূপ সম্পৰ্কে পদ্ধতিগতভাৱে তাত্ত্বিক অধ্যয়ন কৰা দৰ্শন শাস্ত্ৰৰ এটা শাখা, যাৰ দ্বাৰা নান্দনিক ৰুচি অৰ্থাৎ সুন্দৰৰ ৰসাস্বাদন কৰিব পৰা ৰুচি সম্পৰ্কে অধ্যয়ন কৰা হয়। নন্দন শব্দৰ অৰ্থ হৈছে মানসিক তৃপ্তি। মানসিক তৃপ্তি সৌন্দৰ্যবোধৰ পৰা লাভ কৰে। নন্দন তত্ত্ব সৌন্দৰ্যৰ, বিশেষকৈ কলাৰ সৌন্দৰ্যৰ নীতিশাস্ত্ৰ। মানুহে সৌন্দৰ্যবোধৰ অৰ্থাৎ সকলো ভাল কাম বা ধাৰণা আদিক মূল্য দিয়ে। সেয়েহে এইবোৰৰ নান্দনিক মূল্যবোধ বিচাৰি পোৱা যায়। কিছুসংখ্যক পণ্ডিতৰ মতে নন্দনতাত্ত্বিক মূল্যবোধ কেৱল ইন্দ্ৰিয় গ্ৰাহ্য বস্তুৰ ক্ষেত্ৰতহে প্ৰযোজ্য, অপাৰ্থিৱ বস্তুৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব নোৱাৰি। প্ৰকৃতাৰ্থত জীৱ জড় সকলোবোৰ বস্তুৰে নন্দনতাত্ত্বিক মূল্যায়ন হ'ব পাৰে। সত্য, শিৱ, সুন্দৰক মূল্যবোধৰ ত্ৰিনীতি বোলা হৈছে।
ইয়াৰে সুন্দৰৰ মূল্যবোধেই হৈছে নন্দনতাত্ত্বিক মূল্যবোধ। নন্দনতাত্ত্বিক সৌন্দৰ্যই মানুহক শান্তি প্ৰদান কৰে। অৱশ্যে ই সম্পূৰ্ণ মানুহৰ দৃষ্টিভংগীৰ ওপৰত নিৰ্ভৰ কৰে। সেই ফালৰ পৰা মনোযোগকে নন্দনতাত্ত্বিক মূল্যবোধৰ চাবিকাঠি বোলা হৈছে। নন্দন তত্ত্ব সম্বন্ধে দাৰ্শনিকসকলৰো ভিন্ন মত আছে। দাৰ্শনিক প্লেটোৰ মতে সকলো বস্তুৰে ঐশ্বৰিক সৌন্দৰ্য আছে। ঐশ্বৰিক ধ্যান ধাৰণাৰ জৰিয়তেহে সেই সৌন্দৰ্য উপলব্ধি কৰিব পাৰি। আনহাতে মহৰ্ষি টলষ্টয়ে ইয়াক ব্যক্তিনিষ্ঠ অৰ্থাৎ ব্যক্তিৰ নিজস্ব দৃষ্টিভংগীৰ ওপৰত নিৰ্ভৰশীল বুলি কৈছে। মুঠৰ ওপৰত সৌন্দৰ্যবোধৰ ধাৰণা ই পাৰ্থিৱেই হওক বা অপাৰ্থিৱেই হওক, জীৱ জড় যিয়েই হওক, মানুহৰ এই সম্পৰ্কে দৃষ্টিভংগী আৰু তাৰ দ্বাৰা পোৱা তৃপ্তিয়েই হৈছে নন্দনতাত্ত্বিক মূল্যবোধৰ মূল বিষয়বস্তু। ইয়াৰ পিছৰ প্ৰশ্ন চিৰন্তন মূল্যবোধ সম্পৰ্কে বুজাই লিখা। ভাৰতীয় সংস্কৃতিত মূল্যবোধৰ চিন্তা যথেষ্ট প্ৰাচীন। ভাৰতীয় আদৰ্শবাদী দাৰ্শনিকসকলে চিৰন্তন মূল্যবোধৰ বিষয়ে কৈছে। চিৰন্তন মূল্যবোধ হৈছে স্থায়ী বা অপৰিৱৰ্তিত মূল্যবোধ। সত্যম শিৱম সুন্দৰম এই তিনিটা হৈছে চিৰন্তন মূল্যবোধ। ইয়াৰ কোনো পৰিৱৰ্তন নাই। এই মূল্যবোধসমূহ সমাজতে আছে। এইবোৰ আৱিষ্কাৰ আৰু উপলব্ধি কৰাহে কথা বা মানুহৰ দায়িত্ব। ভাৰতীয় জীৱন দৰ্শন এই তিনিটা মূল্যবোধৰ ওপৰত গঢ় লৈ উঠিছে। সেয়েহে এই তিনিটাক মূল্যবোধৰ ত্ৰিনীতি বুলি কোৱা হৈছে। এই তিনিটা চিৰন্তন মূল্যবোধেই মানৱ জীৱনৰ মূল মূল্যবোধ। ইয়াৰে তৃতীয়টো অৰ্থাৎ সুন্দৰ হৈছে সৌন্দৰ্যবোধ বা নন্দনতাত্ত্বিক মূল্যবোধ। সৌন্দৰ্যৰ ধাৰণাই ভাৰতীয় দৰ্শনত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। সকলো সৌন্দৰ্যৰ প্ৰতিয়ে মানুহৰ হাবিয়াস থাকে বা হাবিয়াস চিৰন্তন। সুন্দৰক মানুহে মূল্য নিদিয়াকৈ নাথাকে। ভাৰতীয় সভ্যতা সংস্কৃতিত বৈদিক যুগৰ পৰাই মূল্যবোধৰ আধাৰত গঢ়ি উঠিছে। আদৰ্শবাদী দাৰ্শনিকসকলে পোষকতা কৰা চিৰন্তন মূল্যবোধে আনৰ জীৱনৰ সৰ্বতো প্ৰকাৰ সুখ আৰু আনন্দৰ নৈতিক উৎকৰ্ষ আৰু মূল্যবোধৰ উন্মেষ ঘটায়। ইয়াৰ পিছৰ প্ৰশ্ন নৈতিক মূল্যবোধৰ ধাৰণাই কি কি কথা সামৰি লয় আলোচনা কৰা। নৈতিকতাই সমাজৰ ৰীতি নীতি মানি চলাটো বুজায়। ভাৰতীয় শিক্ষা সংস্কৃতি নৈতিক মূল্যবোধৰ আধাৰত প্ৰতিষ্ঠিত। নৈতিকতাৰ লগত সামাজিক আৰু নীতি নিয়ম আদৰ্শ আদি জড়িত হৈ থাকে। লেটিন ভাষাৰ মৰিজ শব্দটোৰ পৰা মৰেলৰ উৎপত্তি হৈছে, যাৰ অৰ্থ আচাৰ ব্যৱহাৰ আৰু লোকাচাৰ। নৈতিকতাই সমাজখন শৃংখলাবদ্ধ কৰি ৰখাৰ মূল চাবিকাঠি। সমাজৰ নীতি নিয়মৰ বিৰুদ্ধে যোৱাকে অনৈতিক আচৰণ বোলে। নৈতিক শিক্ষাৰ দ্বাৰা মানুহে জন্মগত প্ৰবৃত্তিৰ ওপৰত সংযম গঢ়ি তোলে, নিয়ন্ত্ৰণ কৰিবলৈ শিকে। নৈতিক মূল্যবোধ আহৰণ কৰিবলৈ মানুহে উচ্চ মূল্যবোধ, উচ্চ আদৰ্শ আৰু মনোভাৱ প্ৰয়োজন হয়। মনৰ ক্ৰিয়াকো নৈতিক মূল্যবোধে অনুশাসনলৈ আনিব পাৰে। আধ্যাত্মিক শিক্ষাও নৈতিক মূল্যবোধৰ ভিতৰুৱা। নৈতিক মূল্যবোধে মানুহৰ চিন্তাধাৰা বা ধাৰণাসমূহৰ উত্তৰণ ঘটায়। সমাজৰ সকলো ক্ষেত্ৰতে নৈতিক মূল্যবোধৰ প্ৰতিফলন ঘটে। সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক, ৰাজনৈতিক, প্ৰশাসনিক সকলো ক্ষেত্ৰকে নৈতিক মূল্যবোধে প্ৰভাৱিত কৰে। গতিকে নৈতিক মূল্যবোধে এক উচ্চ মানৱীয় প্ৰমূল্যবোধৰ ধাৰণা সামৰি লয়, য'ত সকলো মানৱীয় গুণৰ বিকাশ ঘটে বা সংশোধন ঘটে।